চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত এক ডাঙৰ খবৰ লৈ অহা হৈছে এই মুহূৰ্তত সপ্তাহত 2 দিনকৈ চৰকাৰী বন্ধ ঘোষণা কৰি দিয়া হৈছে এতিয়া হয়তো চৰকাৰী কৰ্মচাৰীসকলে ভাবিছে যে কোনে কোনে লাভ কৰিব এই চৰকাৰী বন্ধ সপ্তাহত 2টা দিনকৈ লাভ কৰিব চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত নিশ্চয়কৈ আপুনি যদি চাই আছে এই মুহূৰ্তৰ আমাৰ এই ডিজিটেল লাইভ নিশ্চয়কৈ আপুনি হয়তো ভাবিছে যে আপুনি বন্ধ পাবনে নাপায় সপ্তাহত 2টা দিনকৈ যেহেতু ঘোষণা কৰা হৈছে যে সপ্তাহত 2টা দিনকৈ চৰকাৰী বন্ধ ঘোষণা কৰি দিয়া হৈছে মানে কোনখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে কোড এই নিয়ম হ'বলৈ গৈ আছে এফালে মধ্যপ্ৰাচ্যৰ যুদ্ধ সেই যুদ্ধৰ মাজতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এখন বিশেষ চৰকাৰে সপ্তাহত 2 দিনকৈ থাকিব বন্ধ চৰকাৰী কাৰ্যালয় চৰকাৰী যিবোৰ অফিচ বা স্কুল কলেজ যি আছে সকলোখিনি বন্ধ হৈ পৰিব পিছে কোনখন চৰকাৰে গ্ৰহণ কৰিছে সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ মাজতে এবাৰ এখন চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত সপ্তাহত 2 দিনকৈ চৰকাৰী বন্ধ ঘোষণা কৰি দিয়া হৈছে বন্ধ হৈ পৰিব চৰকাৰী কাৰ্যালয় শিক্ষা প্ৰতিষ্ঠান সকলো এই সিদ্ধান্ত কোনে গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত জনাইছোঁ দৰ্শকসকলক এই সিদ্ধান্ত অসম চৰকাৰে লোৱা নাই এই সিদ্ধান্ত নেপাল চৰকাৰে গ্ৰহণ কৰিছে নেপাল চৰকাৰে গ্ৰহণ কৰিছে যুদ্ধৰ সময়তে এক বৃহৎ সিদ্ধান্ত মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সদৃশ পৰিস্থিতি সেই পৰিস্থিতিৰ মাজতে দেখিবলৈ পোৱা গৈছে নেপাল চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত নেপালত ঘোষণা কৰা হৈছে চৰকাৰী বন্ধ হৈ পৰিব চৰকাৰী কাৰ্যালয় শিক্ষা প্ৰতিষ্ঠান আৰু সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে আৰু অন্য দিনত পুৱাৰ ভাগত 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খোলা হৈ পৰিব চৰকাৰী কাৰ্যালয় আৰু আজি দেখিবলৈ পোৱা গৈছে কেবিনেট বৈঠক যোগে সিদ্ধান্ত গ্ৰহণ কৰিছে নেপাল চৰকাৰে আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে 6 এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে এই কাৰ্যকৰী কৰা হ'ব এই নিয়ম আৰু ইন্ধনৰ নাটনি তথা অৰ্থনৈতিক সংকটৰ পৰা মুকাবিলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে নেপাল চৰকাৰে আমি পুনৰ কৈছোঁ নেপাল চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত নেপালত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সদৃশ পৰিস্থিতি এই পৰিস্থিতিৰ মাজতে নেপাল চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত নেপালত এতিয়াৰে পৰা সপ্তাহত 2 দিনকৈ চৰকাৰী বন্ধ ঘোষণা কৰি দিয়া হৈছে বন্ধ হৈ পৰিব চৰকাৰী কাৰ্যালয় শিক্ষা প্ৰতিষ্ঠান সকলো সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ সম্পূৰ্ণৰূপে ঘোষণা কৰি দিয়া হৈছে বন্ধ আৰু অন্য দিনত পুৱাৰ ভাগত 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খোলা থাকিব চৰকাৰী কাৰ্যালয় কেবিনেট বৈঠক যোগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেওবাৰৰ দিনটোত নেপাল চৰকাৰে আৰু 6 এপ্ৰিলৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ'বলৈ গৈ আছে এই নিয়ম যেটো ইন্ধনৰ নাটনি LPG চিলিণ্ডাৰ নাটনি আৰু অৰ্থনৈতিক সংকটৰ পৰা মুকাবিলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নেপাল চৰকাৰে আমি পুনৰ কৈছোঁ চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত সপ্তাহত 2 দিনকৈ চৰকাৰী বন্ধ ঘোষণা কৰি দিয়া হৈছে পিছে কোনখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে তাকে লৈ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু এই মুহূৰ্তত বাৰে বাৰে ক'ব লাগিব যে অসম চৰকাৰে লোৱা নাই এই সিদ্ধান্ত লৈছে নেপাল চৰকাৰে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে এবাৰ নেপাল চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত সপ্তাহত 2 দিনকৈ বন্ধ হৈ পৰিব চৰকাৰী কাৰ্যালয় শিক্ষা প্ৰতিষ্ঠান সকলো আৰু সোমবাৰৰ পৰা বাহাল থাকিব এই নীতি নিয়ম